প্ৰজন্মৰ বাবে আপোনালোকে আদৰ্শ হৈ ৰওক আৰু উঠি অহা প্ৰজন্মক শিক্ষা দিয়ক, আপোনালোকে আধ্যাত্মিকতাৰ ফালে গতি কৰাওক, তাকে কামনা কৰি কৰিছোঁ। কৃষ্ণ কৃষ্ণ। নমস্কাৰ বন্ধুসকল, বিশ্ব আছামলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আধুনিকতাৰ যুগতো এই যে এতিয়াও আমাৰ গাঁৱে ভূঞে বা আমাৰ সমাজত, আমাৰ অসমত ধৰ্ম আছে, যি মহান ভাগৱত ব্যাখ্যা পাঠ এতিয়াও হয়, যি মহান লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি বকিয়াল আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ জন্ম জয়ন্তী উদযাপন সমিতিয়ে প্ৰতিবৰ্ষৰ দৰে এইবাৰো নপাম নামঘৰত যি 7 দিনীয়াকৈ অবিৰত অখণ্ড ভাগৱত পাঠ অনুষ্ঠান আয়োজন কৰিছে। সেই অনুষ্ঠানত আজি যিহেতু এতিয়া পানী তোলা কাৰ্যসূচী হৈ গ'ল ইতিমধ্যে, তাৰপিছত আমাৰ দূৰ দূৰণিৰ পৰা আমন্ত্ৰণ কৰি আনিছিলে আমাৰ তেখেতসকল আচাৰ্যসকল আহি আমাৰ মাজত উপস্থিত হৈছে। তেখেতসকলৰ পৰা আমি অকণমান তেখেতসকলৰ লগত কথা পাতিম আৰু জানিব বিচাৰিম। কৃষ্ণ, কওকচোন প্ৰভু, আপুনি কোন জেগাৰ পৰা আহিছে আৰু কেনেকুৱা অনুভৱ? মই মৰমী চাৰিআলি পানীকৰা গাঁৱৰ পৰা আহিছোঁ আৰু ইয়াত বকিয়াল আঞ্চলিক জন্ম জয়ন্তী উদযাপন সমিতিৰ সৌজন্যত নপাম নামঘৰত যি ভাগৱত অনুষ্ঠিত হৈছে তাত আমি মূল পাঠত ঢাকুৰীয়া দি আহিছোঁ আৰু এই উদ্দেশ্যে আমি বিশেষ ক'বলগীয়া তেনেকৈ একো নাই, তথাপিও আমি প্ৰজন্মৰ কাৰণে একেষাৰ কৈ যাম বুলি মনতে চেষ্টা কৰিছোঁ। এই শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেৰে আমি ভকতি ভাগ গ্ৰহণ কৰিব লাগে আৰু এই ভকতিৰ পৰা আমি ভগৱন্তক লাভ কৰিব পাৰোঁ। এই হ'ল বিশৃংখল সমাজৰ পৰিৱেশৰ সৃষ্টি হৈছে, গতিকে এই বিশৃংখলত এই ভাগৱতৰ এই যি মহান উদ্দেশ্য, এই ভাগৱত ব্যাখ্যাৰ দ্বাৰা আপুনি ভাবেনে প্ৰভুজনা যে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ কিবা মানে নৱপ্ৰজন্মই এই ভাগৱতৰ দ্বাৰাই যেন যি বিশৃংখলতা তাৰ সেয়া দূৰ হ'ব বুলি আপুনি অনুভৱ কৰে নেকি প্ৰভু? ভাগৱত চৰ্চা, ভাগৱত শ্ৰৱণ কৰিলে জীৱৰ তাৰণ হয়। আমাৰ উঠি অহা প্ৰজন্মসকলৰ মাজত যিবিলাক বিশৃংখলে দেখা দিছে, একমাত্ৰ আধ্যাত্মিকতাটোৰ অভাৱ। আধ্যাত্মিকতা যেতিয়া আমাৰ সমাজত আহিব তেতিয়াই আমাৰ যিখিনি উঠি অহা প্ৰজন্ম সেইখিনি অকণমান ভক্তিৰ ফালে ধাৱমান হ'ব। কৈছে সকলো নিগমলতা তাৰ অবিনাশী ফল, কৃষ্ণৰ নাম চৈতন্য স্বৰূপ, সুমধুৰ সুমংগল শ্ৰদ্ধাই হেলাই লৈলে নৰমাত্ৰ তৰে ভৱকোপ, নৰমাত্ৰ তৰে ভৱকোপ। এনেহেন বাণীৰ মহান শাস্ত্ৰভাগী আমি যদি শ্ৰৱণ কীৰ্তন কৰোঁ, ভক্তি 9বিধৰ প্ৰধান 9বিধ ভক্তিৰ ভিতৰত শ্ৰেষ্ঠ ভক্তি কৰি থৈ দিছে শ্ৰৱণ আৰু কীৰ্তন। কীৰ্তন কৰিলে শ্ৰৱণ কৰিব, শ্ৰৱণত সকলো ফল পায় বুলি কৈছে। শ্ৰৱণ কৰিলেই একান্ত মনে কাই বাই মন চিত একত্ৰিত কৰি এই ভাগৱত ভাগ শ্ৰৱণ কৰিলেই জীৱৰ তাৰণ হয়, ভক্তি বাঢ়ে। তাতেও কিছুমান কথা সোমাই থাকে যে শ্ৰৱণ কৰিলেই যে জীৱ তাৰণ হ'ব সেই কথাটো নহয়, ভক্তিৰ মাজলৈ যাব লাগিব। ভক্তিৰ মাজেৰে গ'লেহে জীৱৰ তাৰণ হ'ব। আৰু গুৰুজনাই আমাক পদুম ফুলাদি ফুলাই থৈ গ'ল নামঘৰবিলাক। এই নামঘৰবিলাকত আমাৰ ভাগৱত চৰ্চা নহয়, ৰাইজে একত্ৰিত হৈ ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগে, তাত মঠিব লাগে। মঠিলে তাৰ পৰা যিবিলাক আমাৰ আধ্যাত্মিকতাৰ কথা আমি তাত পাওঁ, সেইবিলাক যদি আমি অনুসৰণ কৰোঁ তেতিয়া আমাৰ জীৱন তাৰণ হ'ব আৰু উঠি অহা প্ৰজন্মবিলাক শৃংখলাবদ্ধতা। সেইকাৰণেই বাৰে বাৰে কৈ আছে ভাগৱতে যে ভাগৱত শ্ৰৱণ কৰা, ভাগৱত পঢ়া, ভাগৱত শুনা। এতিয়া আমাৰ সমাজ ব্যৱস্থাত যিটো বিশৃংখলৰ সৃষ্টি হৈ আছে, এই বিশৃংখলবিলাক কিছু সামকাতি। সেয়ে এটা কথা ক'ব লাগিব, অসমবাসীৰ ভিতৰত গোলাঘাট ডিষ্ট্ৰিক্ট অবিৰত ভাগৱত বেছি
হয় আৰু আমি অনুভৱ কৰিছোঁ কিছুমান প্ৰাকৃতিক দুৰ্যোগৰ পৰাও এই ভাগৱতৰ দ্বাৰাই আমি উদ্ধাৰ পাই আছোঁ বুলি আমি মনতেই ভাবিছোঁ। সেয়েহে এদিনতে গোটেইখিনি কথা বা অকণমান সময়তে গোটেইখিনি কথা ক'ব নোৱাৰি। এটাই কথা হ'ল কি, আমাৰ যিখিনি বিশৃংখলতাৰ প্ৰজন্ম সেইখিনি শৃংখলাবদ্ধতা আনিবৰ কাৰণে আমি নামঘৰত ভাগৱতৰ আলোচনা কৰিব লাগিব। আৰু আমি ল'ৰা ছোৱালী জন্ম দিলোঁ, ল'ৰা ছোৱালীক অকল আমি পঢ়া কিতাপকেইখনতে ব্যস্ত কৰি ৰাখিম। আধা ঘণ্টা সময় আমি ঘৰত কীৰ্তন ভাগ, ঘোষা ভাগ বা ভাগৱত ভাগ আমি তাহাঁতক পঢ়িবৰ কাৰণে নিদিওঁ। কিয়? আমাৰ পঢ়া লছ। কিন্তু নহয়, প্ৰকৃততে আমি পঢ়িব দিব লাগে। তেতিয়াহে মাকক কেনেকুৱা শ্ৰদ্ধা কৰিব লাগে, বাপেকক কেনেকুৱা শ্ৰদ্ধা কৰিব লাগে, সমাজত মানুহক কেনেকুৱা শ্ৰদ্ধা ভক্তি কৰিব লাগে, তেতিয়া আমাৰ যুৱ প্ৰজন্ম বা উঠি অহা প্ৰজন্মখিনিয়ে জানিব। কিন্তু আমাৰ এটাই সমাজ ব্যৱস্থাত আমি দুখীয়া হৈ আছোঁ, আমাৰ আধ্যাত্মিকতাটো নাই। এইখিনিকে কৈ মই সামৰণি মাৰিছোঁ। বহুত তত্ত্ববোধৰ কথা ক'লে, গতিকে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমি আৰু এজনে আমাৰ আচাৰ্য আহি আমাৰ মাজত আছে আৰু তেখেতক জানিব বিচাৰিছোঁ আপুনি আগত এই আমাৰ অঞ্চললৈ আহি আপোনাৰ অনুভৱ আৰু আপুনি কোন জেগাৰ পৰা আহিছে অকণমান জনাওক। নমস্কাৰ, মই দেৰগাঁও জয়গুৰি পৰা আহিছোঁ। মোৰ নাম শ্ৰী জিলু বৰা। লোকেল আঞ্চলিকে এই মহান ভাগৱত ভাগ আনদিনা মহান কাৰ্যসূচীৰ আয়োজন কৰি আমাৰ ভাগ চৰ্চা মানকে আমন্ত্ৰণ কৰি আনিছিল। আমিও আজি এই প্ৰাক মুহূৰ্তত আহি লোকেল বৰ নামঘৰত উপস্থিত হৈছোঁ। তেখেতৰ গুণনাম চৰ্চা মানকে আমি ভাবোঁ দেশত ধৰণীস্বৰূপ যুৱকসকল সমস্ত ৰাইজেই জ্ঞানাৰ্থে এই মহাভাগৱত আয়োজন কৰি খবৰ কথা আমাৰ এই আঞ্চলিকৰে আমাৰ বৰদেউতাই বিভিন্ন স্থানত ভাগৱত পাঠ কৰিবলৈ আচাৰ্য ৰূপে যায়, কিন্তু আমাৰ এই অঞ্চলত আমাৰ নপাম নামঘৰতো তেখেতেও এই গুৰু দায়িত্ব লৈছে। তেখেতৰ পৰা অকণমানকৈ থুলমূলীয়াকৈ অকণমান অনুভৱ বক্তাৰ পৰা জানিব বিচাৰিম। কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানাজনা পৰ্বতৰো তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু মহান গুৰুজনাই আমাৰ অসমবাসীক যি মহান কৰ্ম আৰু মহান শাস্ত্ৰভাগ অনুবাদিত কৰি আনি অন্যান্য ভাষাৰ পৰা এই অসমত ৰাইজৰ সমস্ত পাপ তাপ আদি কৰি সমস্ত দূৰীকৰণৰ উদ্দেশ্যে যি সুবিধা দিলে তাকে আমি পালন কৰি আহিছোঁ। হওক আজি 2006 চনৰ পৰা বকিয়াল আঞ্চলিক গঠন হোৱাৰ পাছত এনেধৰণে আমাৰ 10টা নামঘৰত ভাগৱত ভাগ চলি আহিছে। এই ভাগৱত ভাগতে আমি আচাৰ্য স্বৰূপে বহু জেগাতেই মানে কৰ্ম কৰি আহিছোঁ। এই কৰ্মবিলাক কৰিবলৈ যাওঁতে শাস্ত্ৰীয় উপদেশ আদি কৰি যিখিনি কথা সমাজৰ মাজত মিলাব লাগে সেইখিনি আমি পাৰ্যমানে মিলাই আহিছোঁ। হওক আজি বিভিন্ন স্থানলৈও এই অঞ্চলৰ পৰা গৈ এই কথাবিলাক আমি কৈ আহিছোঁ। গতিকে ইয়াতো আমি মহাভাগৱত ভাগ ইয়াত সুচাৰুৰূপে পৰিৱেশন কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। হওক সমূহ আচাৰ্যসকলৰ সংগত থাকি ইয়াতেই আনন্দ ভ্ৰমণ কৰি ৰাইজকো শ্ৰৱণ কৰাই সমস্তৰে উপকাৰ সাধন কৰি এই মহান ভাগৱত ভাগ সামৰণি মাৰিম বুলি ভাবিছোঁ। ইয়াকে কৈ মোৰ নিশ্চয়কৈ ধন্যবাদ। সকলোলৈকে ধন্যবাদ জনাইছোঁ, পুনৰবাৰ সেৱা ধৰিছোঁ আৰু আপোনালোকে দীৰ্ঘজীৱী হওক। আপোনালোকে আকৌ আহি আমাক এই উঠি অহা প্ৰজন্মক আপোনালোকৰ মুখেৰে এই ভাগৱত শাস্ত্ৰভাগ
শুনাই উঠি অহা প্ৰজন্মৰ বাবে আপোনালোকে আদৰ্শ হৈ ৰওক আৰু উঠি অহা প্ৰজন্মক শিক্ষা দিয়ক। আপোনালোকে আধ্যাত্মিকতাৰ ফালে গতি কৰাওক, তাকে কামনা কৰি কৰিছোঁ। কৃষ্ণ কৃষ্ণ। নপাম নামঘৰত 7 দিনীয়াকৈ যি অখণ্ড ভাগৱত পাঠ অনুষ্ঠান আয়োজন কৰা হৈছে, এই অনুষ্ঠানত আমাৰ ভকত বৈষ্ণৱসকল আহি আজি উপস্থিত হৈছেহি। গতিকে আমাৰ এই অনুষ্ঠানলৈ অহা আমন্ত্ৰণ কৰি অনা আমাৰ আচাৰ্যসকলৰ মুখেৰে দুআষাৰ আমি শুনিব বিচাৰিছোঁ। কওকচোন প্ৰভু, আপুনি। হয়, আমিনো কি ক'ম। মোক কল আচালং কং লং ঘিয়তি গিৰিং যত কৃপা তমহং বন্দে পৰমানন্দং মাধৱং মাধৱম মাধৱং। শুনিওক সৰ্বজন কৃষ্ণতৰ প্ৰিয় মন মহাভাগৱত পদসাৰ, ইহে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক সমস্ত বেদৰ সাৰোদাৰ। শুনাৰ তত্ত্বভেদ কল্পতৰু ভৈলা বেদ ইহাৰস মহাভাগৱত, নাই আৰু একোকাল নাছিলে একো কতকাল স্বৰ্গমত্য পাতাল মধ্যত। চাৰদতৰ অমৃতময় কেৱল আনন্দ ৰস আছিলে পূৰ্বত বৈকুণ্ঠত। কৃষ্ণৰ কৃপাত আবে অধ্যক্ষ বয়স গৈলা, পাইলা ব্ৰহ্মা পদ কমলত। ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক দিলা আনি। ইডালে সিডালে লাগি নগৈলে তিলক ভাগি, শোকমুখে ভূমিত পৰিল। কৰাপান ফল যিটো যাৰ আছে ভাগ্য যিটো ৰসত বিভা বনত চতুৰ। সাধুসং যত্ন কৰি কৃষ্ণ কথা কৰণে ভৰি, সমস্ত আপদ কৰা দূৰ সমস্ত আপদ কৰা গুৰ। তাকে আমি শিৰোগত কৰি সেই মহাভাগৱত শাস্ত্ৰভাগী সদৌ অসমবাসীত গাঁৱে ভূঞে চহৰে নগৰে সকলো দিশতে বিভিন্ন নামঘৰত এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানভাগৰ দ্বাৰাই কিছুমান শিক্ষা আহৰণ হয় আৰু ভক্তিমূলক ভগৱন্তৰ গুণানুকীৰ্তন যিখিনি শব্দ, সেই শব্দ ব্ৰহ্মখিনি মুখেৰে উচ্চাৰণ কৰিলে দুটা কথা হয়। এটা হয় শৈল সুষাংগ হয়, দশইন্দ্ৰিয় সজীৱ হয়, লগতে শিক্ষা আহৰণ হয়। আৰু বিশেষ নকওঁ, আমি ইমানকে ধন্যবাদ জনালোঁ আৰু তেখেতৰ মুখে জানিবলৈ পোৱা গ'ল। আৰু এতিয়া আমি এই বকিয়াল আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ জন্ম জয়ন্তীৰ উদযাপন সমিতিৰ সভাপতি সম্পাদক মহোদয় আমাৰ মাজত আছে আৰু তেখেতসকলৰ পৰা আমি জানিব বিচাৰিম যে এই অনুষ্ঠানভাগী ইয়াত কেনেধৰণে আৰম্ভণি কৰি এতিয়া আমাৰ মাজত যিহেতু আচাৰ্যসকল আহি পালেহি আৰু কি ধৰণে মানে এতিয়া কাৰ্যসূচী প্ৰথমৰ পৰা কেনেকৈ যাব অকণমান আৰু বৰ্ণনা কৰিবলৈ আমি সভাপতিৰ মুখে জানিব বিচাৰিছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পামটো হৰি চৰণৰে নহতগতি বাহাৰে কপৰু দৰশিত সুন্দৰ গুৰুৰে ক'লে বৰ জৈচন সুৰ প্ৰকাৰ সকলো সভাখনৰ মূল দাকে দৰ্শনে পাপ বিনাশ হয়। হয়, আমি পশ্চিমাঞ্চলিকৰ প্ৰথমতেই আছিলোঁ, কিন্তু 2006 চনতেই আমি এই শংকৰ জন্ম জয়ন্তী উৎসৱ হিচাপে আমি পালন কৰি ইয়াতে শংকৰ জন্ম উৎসৱ আৰু মহান সপ্তদিন অবিৰত ভাগৱত ভাগি ইয়াতে আমাৰ দহুতি খেলৰ ৰাইজ একত্ৰিত হৈ প্ৰতি নামঘৰে আমি যুৱক যুৱতী আৰু ভকত বৈষ্ণৱৰ জ্ঞানৰ দ্বাৰাই এই প্ৰভু ভগৱন্তৰ এই গুণানুকীৰ্তন কৰি থাকিবলৈ সমূহ ৰাইজ একত্ৰিত হৈ কৃপা কৰাইছে। এইখিনিয়ে প্ৰাৰ্থনা। কৃষ্ণ। ধন্যবাদ। সম্পাদক মহোদয়ৰ পৰা জানিব বিচাৰিম এতিয়া। নমস্কাৰ। জয়তে আমি গুৰুজনাৰ বাণী সেৱাভাগ জনাবলৈ আৰম্ভ কৰিছোঁ। ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰ নানামত, যত মহাজন খবৰ সভা মধ্যত, পৰম আনন্দৰ সময় কোটি সূৰ্য সম প্ৰকাশয়, মহাভাগৱত নহন্ত যাৱে বেকত, ৰাম মহাভাগৱত নহন্ত যাৱে বেকত। হয়, আমি বকিয়াল আঞ্চলিক শংকৰদেৱ জন্ম জয়ন্তী উৎসৱ সমিতিৰ সৌজন্যত আমি প্ৰতি বছৰেই মহান ভাগৱত ভাগী অবিৰত হিচাপে আমি পালন কৰি আহিছোঁ। এই বছৰো আমি সমূহ আঞ্চলিক একত্ৰিত হৈ
এই নপাম হৰিগৃহতেই অবিৰত ভাগৱত ভাগ অনুষ্ঠিত কৰিছোঁ। জয় জয়তে আমি আজি অধিবাসৰ দিনাই গংগাজল আনয়ন পৰ্ব কৰা হৈছে। তাৰ পাছতেই আমাৰ শৰাই অৰ্চন হ'ব, নাম প্ৰসংগ হ'ব, আচাৰ্যসকলৰ অধিবাস আৰম্ভ হ'ব। অহাকালিলৈ দিনৰ পৰাই আমি সমূহ ভকত বৈষ্ণৱ সমস্ত আইসকল, যুৱক যুৱতী, কণ কণ মইনা মইনী সকলো একত্ৰিত হৈ জয় জয়তে ভগৱন্তৰ চৰণত এষাৰি নামৰ আয়োজন কৰিছোঁ। নামৰ পাছতেই আমাৰ ভাগৱত ভাগ প্ৰতিষ্ঠা হ'ব। এনেধৰণে আমি 7 দিন 7 ৰাতি ভাগৱত ভাগ শ্ৰৱণ কৰিম বুলি সেয়েহে আমি বহুত দূৰ দূৰণিৰ পৰা আচাৰ্যসকলক নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকল হ'ল মৰঙী অঞ্চলৰ পানীকৰা গাঁৱৰ ৰত্নেশ্বৰ বৰুৱাদেৱ, তেলীয়া গাঁৱৰ শ্ৰীযুত খগেশ্বৰ বৰাদেৱ আৰু জৰাগুৰি গাঁৱৰ শ্ৰীযুত দুলু বৰাদেৱ আৰু গোলাঘাট ৰূপজ্যোতি নগৰৰ শ্ৰীযুত উত্তম নাথদেৱ, হাৰৰ গাঁৱৰ শ্ৰীযুত ৰঞ্জিত শইকীয়াদেৱ, লগতে আমাৰ এই আঞ্চলিকৰে নাহৰচলাৰ শ্ৰীযুত পুৰাণ বৰাদেৱক আমি আমন্ত্ৰিত কৰি আনিছোঁ। তেখেতসকলক পাই আমি বহুত সুখী হৈছোঁ, আনন্দিত হৈছোঁ। আমাৰ উঠি অহা প্ৰজন্মক তেখেতসকলে আদৰ্শমূলকভাৱে ভাগৱত কেনেকৈ পাঠ কৰিব লাগে, কেনেকৈ ভগৱন্তৰ শ্ৰীচৰণত নিৰ্গুণ কৃষ্ণৰ চৰণত আমি সেৱা জনাব লাগে, তাকেই তেখেতসকলে আমাক উপদেশমূলক হিচাপে দি থৈ যাব। তাৰ আশাৰে আমি এই মহান ভাগৱত ভাগ আমি আয়োজন কৰি আমি সমস্তজনে জয় জয় তেৰাসমূহৰ পদচৰণত আমি সেৱাহে জনাইছোঁ। কৃষ্ণ
কৃষ্ণ প্ৰভু করুণাময় রাম করুণাময় কলিও কৃপা যেন উচিত হয় তুমি সে রাম কৃপা রসর নিধি তোমার কৃপা বিনে প্রভু নাহি কি সিদ্ধি তোমার কৃপা রেখে কৰিছোৱা অৰুণ চৰণতলে দিও কবা সহজে তুমি রাম করুণা সিন্ধু তোমার কৃপা বিনে নাহিয়ান বন্ধু প্রভু তোমার কৃপা বিনে নাহিয়ান বন্ধু এটাকে তোমার কৃপাৰ আশাৰে সমস্ত সেৱক সেৱিকাই সেৱা আগবঢ়াইছে এই সেৱকী ভগৱন্তই নিশ্চিতৰূপে গ্ৰহণ কৰি লওক আঞ্চলিকবাসী সমস্তজনৰ মনৰ সৎ উদ্দেশ্য ভগৱন্তই পূৰ্ণ কৰকে প্ৰাৰ্থনা কৃষ্ণ হৰি কৃষ্ণ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ জন্ম জয়ন্তী উদযাপন সমিতিয়ে আয়োজন কৰা ভাগৱতত আজিলৈকে য'ত যিকোনো যি নামঘৰত হওক যিজন ব্যক্তি নহ'লে হয়তো অখাৰ বুলি ক'ব লাগিব মানে আধৰুৱা প্ৰত্যেকটো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াই অহা আমাৰ মমা হয় মমাৰ পৰা অকণমান জানিব বিচাৰোঁ অনুভৱ আজি কেনেকুৱা অনুভৱ এই আঞ্চলিকৰ আপুনি কিহৰ দায়িত্বত আছে কি কৰি আছে এতিয়া বৰ্তমান মানে কেনেকুৱা লাগিছে কৃষ্ণ মই কোৱাৰ আগতে গুৰুজনাক সোমৰ নকৰিলে হয়তো আধৰুৱা নিচিনা হ'ব জয় গুৰু শংকৰ সৰ্বেগুণাকৰ যাকেৰি নাহি কেও পাম তোহাৰি চৰণেৰেনো শতকোটি বাৰ একো প্ৰণাম শতকোটি বাৰ হয় আমি এই ভাগৱত অনুষ্ঠানৰ লগত আমাৰ যেতিয়াৰ পৰা আমি মোহিত হ'লোঁ তেতিয়াৰ পৰা আমি এই অনুষ্ঠানৰ লগত জড়িত হৈ থাকোঁ বিভিন্ন কাম কাজ আওকাণ কৰি হ'লেও আমি অনুষ্ঠানৰ প্ৰতি আমাৰ আগ্ৰহ আমি বঢ়াওঁ আমাৰ পৰিয়ালবৰ্গও চইচাই আমাক এই অনুষ্ঠানলৈ পঠিয়ায় সেয়েহে আমি আজি আমাৰ যিসকল ভাগৱতৰ ভক্ত আহি উপস্থিত হৈছে ভকতেই ভাগৱত আমি সেইসকলৰ যিভাগ এনে সাধাৰণতে বইল বুলি কোৱা যায় যিভাগ শাস্ত্ৰীয় শব্দৰ মতে হবিচন্ন বুলি কয় সেই অন্নভাগকে আমি প্ৰস্তুত কৰিবলৈ ভকত ভাগৱতলৈ আগবাঢ়ি আহিছোঁ সেয়েহে নথৈ কোটি অপৰাধৰ পৰা সহস্ৰ অপৰাধখিনি আমি ভকতৰ আজ্ঞা মানি এই আজ্ঞাভাগ লৈ আহি পেলাই এই অন্নভাগ প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ আজি এই অধিবাসৰ প্ৰথম ভকত ভাগৱতক উদ্দেশ্য কৰি পেলাই যি হবিচন্ন প্ৰস্তুত কৰা হৈছে সেয়া আমাকে দায়িত্ব দিছে সেয়াকে কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ হয় ইয়াত বহুত আনন্দ আছে এই আনন্দখিনি আনক আপুনি মই দেখুৱাই দিব নোৱাৰোঁ নিজে নিজে অনুভৱ কৰা এক আনন্দ যেনেকৈ বহু শব্দ পৃথিৱীৰ সৃষ্টি হ'ল কৃষ শব্দ পাই কৃষ্ণ শব্দ সৃষ্টি হৈছে কৃষ্ণ শব্দই ন আনন্দক প্ৰৱৰ্তন কৰে বুলি আমি ধৰ্মশাস্ত্ৰত পাইছোঁ সেয়েহে আমি আজি যুৱ প্ৰজন্মৰ মাজতো কৃষ্ণ শব্দটোক অগ্ৰস্থান দিবলৈ আমি সকলোকে জনাই সকলোলৈকে আমি ইয়াৰ পৰা সেৱা আগবঢ়াইছোঁ ইমানেই আমাৰ অনুষ্ঠানৰ প্ৰতি আমাৰ ক'বলগীয়া ঠিক আছে ভক্তপ্ৰাণ বৈষ্ণৱ বা সমস্ত আই সমস্ত আৰু যুৱক যুৱতী তথা বালক বালিকাসকল আজি আমি পুনৰ নঙি চাৰিআলিৰ পৰা পানীকৰা গাঁৱৰ পৰা আহি এই বকিয়াল আঞ্চলিক জন্মোৎসৱ উদযাপন কমিটিৰ সৌজন্যত আজি নকাম নামঘৰত অৱস্থিত অবিৰত ভাগৱতৰ আমি আজি সংকল্প লৈছোঁ যে এই সপ্ত দিৱস আমি ভাগৱতৰ যি পাঠৰ আয়োজন কৰিছে এই ভাগৱত পাঠৰ আয়োজনত আমাৰ অনেক দোষাদোষ হ'ব পাৰে সৰ্বদোষ নিৰূপণ কৰক আৰু আমাক যাতে আপোনালোকে যিখিনি আমি পাহৰি যাওঁ সেইখিনি স্মৰণ কৰি দিয়ে এই মাধৱ পুৰুষে ঘোষাত কৈছে কৰ্মত বিশ্বাস যাৰ হিয়াত ঠাকন্ত হৰি আতিশয় দূৰভন্ততাৰ দূৰতো বিদূৰভন্ততাৰ অহংকাৰ ঠাকন্তেও সাক্ষাৎ কৃষ্ণক পায় শ্ৰৱণ কীৰ্তন ধৰ্মদাৰ এই শ্ৰৱণ কীৰ্তন ভকতিৰ জৰিয়তে এই নকামৰ সমূহ ৰাজ্যৰ শুভমংগল হওক আগলৈকো এনেধৰণে এই কৰ্ম কৰিবলৈ তেজবোৰ শক্তি কৰি ভক্তি প্ৰাপ্ত কৰি ভগৱন্তৰ শ্ৰী চৰণৰ সমাধিকে কল্যাণে কৃপা কৰক এয়ে কামনা কৰা হৈছে কৃষ্ণ হয় হে পৰম কৃপালু মহাভাগৱত স্বৰূপ মহান ভক্ত বৈষ্ণৱ সমস্ত আই সমস্ত ভাই ভাতৃসকল যুৱক যুৱতীসকল কণ কণ মাইনা মাইনীসকল আজি এই বকিয়াল অঞ্চলৰ
শ্ৰীমন্ত শংকৰদেৱ জন্ম জয়ন্তী উৎসৱ পালন কৰাৰ যি সমিতি আছে সেই সমস্তৰ সৌজন্যত আহি আজি এই 2004 চনত নৱম নামঘৰত অনুষ্ঠিত কৰা হৈছে এই মহান কাৰ্যসূচীভাগ। এতেকতে তুমৰাসত চৈতন্যমূৰ্তি মহাভাগৱতৰ সাক্ষাতে আমি সমূহ ভাগৱতৰ পাঠকীসকলে একত্ৰাবৃত্তি হৈ প্ৰভু ভগৱন্তৰ এই মহান শাস্ত্ৰভাগ পৰিচালনাকৰণ আৰু সৎ পথৰ সন্ধান আমি যাতে সমাজৰ মাজত বিলাব পাৰোঁ সেই উদ্দেশ্য কৰি এই মহান ভাগৱত ভাগ আজি অহাকালিলৈ মুকলি কৰি কীৰ্তন কৰি শ্ৰৱণ কৰোৱা হ'ব। এই শ্ৰৱণৰ যোগেদি ভগৱন্তৰ যি মহিমাযুক্ত এই উপদেশসমূহ ভাগৱতত আছে সেই সকল শুভ মংগলময় হৈ সকলোৰে বাবে যাতে হিয়াৰ মানিক হয় সেই উদ্দেশ্য কৰি প্ৰভু ভগৱন্তৰ এই ৰাম নামৰ অন্ততে আমি প্ৰভু ভগৱন্তৰ ভক্ত সমস্তৰ সাক্ষাতে আমাকসকলৰ সাক্ষাতে সমূহ বন্ধু বান্ধৱৰ সাক্ষাতে সংকল্প গ্ৰহণ কৰা হৈছে আৰু সমূহ নপামবাসী ৰাইজেও এই সংকল্পবদ্ধ হৈছে যাতে অনুষ্ঠানভাগ সুচাৰুৰূপে পৰিচালনা হৈ কৰ্মভাগ 7 দিন পাৰ কৰিব পাৰোঁ। তাৰ কাৰণে তাৰা সকলোৰে মনৰ কামনা পূৰ্ণ কৰি প্ৰভু ভগৱন্তই যাতে কৃপা দৃষ্টি কৰে সেই উদ্দেশ্য কৰি আমি আপোনালোকৰ আগত এই বক্তব্য দাঙি ধৰা হৈছে আৰু ভৱিষ্যতকালে এই কৰ্মৰ সমূহ আচাৰ্যসকলে সংকল্পবদ্ধ হৈ এই কৰ্মভাগ কৰিব লাগিব। আমি যেনেধৰণে আগবাঢ়ি আহিছোঁ যুৱ প্ৰজন্ম আমাৰ মাজলৈ আগবাঢ়ি আহক, মহাভাগৱত কীৰ্তন কৰক, শ্ৰৱণ কৰক, সমূহৰ প্ৰতি আমি উপদেশবাণী প্ৰদান কৰি বক্তব্যখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। এই আঞ্চলিকৰে আমি আৰু এজন বিষয়ববীয়া তেখেতৰ পৰা জানিব বিচাৰোঁ যি মহান লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি এই মহাপুৰুষীয়া শাস্ত্ৰভাগ, গতিকে ইয়াৰ যি মহান আৰু লক্ষ্য উদ্দেশ্য আৰু কি ধৰণে কেনেকৈ অনুষ্ঠানটো আগবাঢ়ি যাব আৰু আপোনালোকৰো এই নৱপ্ৰজন্মৰ কাৰণে কি মানে আপোনালোকৰ মনত যি পুহি ৰাখিছে তাৰ বিষয়ে অকণমান অৱগত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ। সদৌ বকিয়াল আঞ্চলিক সমিতিৰ সজ্জনত আমাৰ যি অবিৰত ভাগৱত ভাগ আমি 7 দিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী। আমি বৰ্তমান এই নদীৰ পৰা আমি গংগা জল আমি আনয়নৰ আগবঢ়া হৈছিল। বৰ্তমান আমাৰ হৰিগৃহত আকৌ উপস্থিত হৈছেহি। সেই হেতুকে আজি আমাৰ আচাৰ্যসকল দূৰ দূৰণিৰ পৰা আমি আমন্ত্ৰণ কৰা হৈছিল, তেখেতলোকো আমাৰ মাজত উপস্থিত হৈছে আৰু আমাৰ এই খন্তেক পিছতেই আমাৰ গংগা জল স্থাপনৰ পাছতেই আমাৰ শৰাই অৰ্চন হ'ব। শৰাই অৰ্চনৰ পাতে আমাৰ প্ৰসাদ বিতৰণৰ পিছতে আজি আমাৰ কাৰ্যসূচী বৰ্তমান সমাপ্ত ঘটাব আৰু কাইলৈ পুৱা 5 বজাৰ পৰাই আমাৰ কাম অনাদিক্ৰমে চলি থাকিব। আমাৰ সৰ্বপ্ৰথমে আমি 5 বজাত আমাৰ উষা কীৰ্তন, তাৰপিছত চাফাই, তাৰপিছত আমাৰ ধৰ্মজোৰা উত্তোলন, তাৰপিছতে আমাৰ অকণমান সময় 1 মিনিট সময় আমাৰ মৌন প্ৰাৰ্থনা, আমাৰ যিসকল আমাৰ মাজৰ পৰা আঁতৰি গৈছে তেখেতসকলৰ আত্মাৰ সদ্গতি অৰ্থে আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিম। তাৰপিছতে আমাৰ
বৃক্ষৰোপণ ইত্যাদি কৰি আমাৰ স্মৃতিতৰ্পণ সকলো কাৰ্যসূচী তাৰপিছতে আমাৰ ভাগৱত চলি থাকিব। আমি সেই অনুষ্ঠিত কামখিনি আগবাঢ়িয়ে আমাৰ এই জেগাডোখৰৰ মংগলৰ অৰ্থেই আমি এই ভাগ আগবঢ়াইছোঁ। আৰু আগৰ বক্তাসকলে কৈ গ'ল, মই বৰ বিশেষ নকওঁ, যিহেতু আমাৰ গংগা জল ইতিমধ্যে পাইছেহি, তাৰ কাৰণে আমি আগবাঢ়িব লাগিব। ইয়াকে কৈ মোৰ সকলোলৈ আন্তৰিকতা শুভেচ্ছা জনাই মোৰ মন্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। শংকৰ হৰগোবিন্দ পাম তোমারি আমি এই ভাগৱত অনুষ্ঠানৰ লগত আমাৰ যেতিয়াৰ পৰা আমি মোহিত হ'লোঁ তেতিয়াৰ পৰা আমি এই অনুষ্ঠানৰ লগত জড়িত হৈ থাকোঁ। বিভিন্ন কাম কাজ আওকাণ কৰি হ'লেও আমি অনুষ্ঠানৰ প্ৰতি আমাৰ আগ্ৰহ আমি বঢ়াওঁ। আমাৰ পৰিয়ালবৰ্গও ওচৰ হিচাপে আমাক এই অনুষ্ঠানলৈ পঠিয়ায়। সেয়েহে আমি আজি আমাৰ যিসকল ভাগৱতৰ ভক্ত আহি উপস্থিত হৈছে, ভকতেই ভাগৱত, আমি সেইসকলৰ যিভাগ শব্দৰ মতে হবিচন্ন বুলি কয়, সেই অন্নভাগকে আমি প্ৰস্তুত কৰিবলৈ ভকত ভাগৱতলৈ আগবাঢ়ি আহিছোঁ। সেয়েহে 90 কোটি অপৰাধৰ পৰা সহস্ৰ অপৰাধখিনি আমি ভকতৰ আজ্ঞা মানি এই আজ্ঞাভাগ লৈ আহি পেলাই এই অন্নভাগ প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ। আজি এই অধিবাসৰ প্ৰথম ভকত ভাগৱতক উদ্দেশ্য কৰি পেলাই যি হবিচন্ন প্ৰস্তুত কৰা হৈছে সেয়া আমাকে দায়িত্ব দিছে, সেয়াকে কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। হয়, ইয়াত বহুত আনন্দ আছে। এই আনন্দখিনি আনক আপুনি মই দেখুৱাই দিব নোৱাৰোঁ, নিজে নিজে অনুভৱ কৰা এক আনন্দ। যেনেকৈ বহু শব্দ পৃথিৱীৰ সৃষ্টি হ'ল, কৃষ্ণ শব্দ পাই কৃষ্ণ শব্দ সৃষ্টি হৈছে। কৃষ্ণ শব্দই আনন্দক প্ৰৱৰ্তন কৰে বুলি আমি ধৰ্মশাস্ত্ৰত পাইছোঁ। সেয়েহে আমি আজি যুৱ প্ৰজন্মৰ মাজতো কৃষ্ণ শব্দটোক অগ্ৰস্থান দিবলৈ আমি সকলোকে জনাই সকলোকে আমি ইয়াৰ পৰা সেৱা আগবঢ়াইছোঁ। ইয়াতে কৈছে বোলে নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন অনাদি অনন্ত নিৰ্গুণ গুণ নিয়ন্তা পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্বাপৰ আদি অন্ত তুমিহে চৈতন্য সমস্ত ভাৱ ভাৱন্ত তুমিহে চৈতন্য সমস্ত ভাৱ ভাৱন্ত। হে পৰম ভকত বৈষ্ণৱ আই গংগা, আজি আমাৰ উদ্দেশ্য আমি 7 দিনীয়া কাৰ্যসূচীৰ অবিৰত ভাগৱত ভাগ পাতিবলৈ অনুষ্ঠিত কৰিছোঁ। সেই উপলক্ষে আজি প্ৰথম দিন প্ৰথম কাৰ্যসূচী আমি গংগাৰ জল আনয়নৰ কাৰণে সকলো আইসকল গোপীসকল আহি এই গংগা তীৰত উপস্থিত হৈ আমি গংগা আনয়ন কৰিবলৈ আগবাঢ়িছোঁ। এইখিনি কৰিবলৈ যাওঁতে যদি আমাৰ কোনোবাখিনি অপৰাধ হৈছিল সৰ্বখিনি অপৰাধ মৰিখন কৰক। গুৰুদেৱ নাম ভকত প্ৰশান্তলবী আক্ষেপ কৰক। আক্ষেপৰ দ্বাৰাই আমাৰ সকলো গাঁৱৰ প্ৰতি ভগৱন্তই এক কণিকা ঠাই দি কৃপা মিলাবলৈ এইখিনি প্ৰাৰ্থনা। কৃষ্ণ